সকলোকে স্বাগতম আৰু নমস্কাৰ জনাইছো আৰু আজি ভিডিওটো আৰম্ভ কৰিছো। আপোনালোকে এই ভিডিওটো আৰম্ভ কৰিছো মাত্ৰ 2 মিনিটৰ এটা ভিডিও। সকলোৱে সম্পূৰ্ণকৈ চাব আৰু হেকত লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ এই ট্ৰেডিশনাল কালেকশন গোলাঘাটত আছে। যি সকলে গোলাঘাটৰ পৰা চাইছে তেখেতসকলে আমাৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰি বস্তু ল'ব পাৰে। আমাৰ লোকেশনটো আপোনালোকে গুগল সাৰ্চ কৰিলে পাই যাব। সংস্কৃতি ট্ৰেডিশনাল কালেকশন আৰু নহলে ফোনৰ জৰিয়তে আপোনালোকে আমাৰ ঠিকনা উলিয়াব পাৰিব। আৰু যি সকলে দূৰৰ পৰা চাই আছে তেখেতসকলে ভিডিওটো সম্পূৰ্ণৰূপে চাব আৰু প্ৰয়োজন হলে স্ক্ৰিনশ্বট মাৰিব আৰু আমাৰ WhatsApp নম্বৰলৈ প্ৰেৰণ কৰিব, যিটো নম্বৰ ডেসক্ৰিপচনত দিয়া আছে। আজি আপোনালোকক দেখাবলৈ লৈছো মাটিশালত বোৱা 60 সূতাৰ চাদৰ। এখন চাও আৰু এটা খুলিবলৈ আছে, নখুলো আপোনালোকে গম পাবই কিমান আহল বহল দীঘল মৰম লগা চাদৰ। এইখন চাও, এইখন চাও, এখন মৰম লগা 60 সূতাৰ চাদৰ, তাকো মাটিশালত বোৱা। এয়া চাওক, এইখনৰ সাইড পাইটো চাওক, অলপ ব্ল্যাক আৰু ইয়েলোত আছে। মন কৰিব, সাইড পাইটো ইয়েলো আৰু ব্ল্যাকত আছে। আৰু আসলত এনেদৰে এইটো কালাৰে সাইডত দিয়া কালাৰে আগত এনেদৰে ৰোল কৰি দিছে। এইটো হৈছে চাদৰৰ আসল। আৰু গোটেই চাদৰখন আপোনালোকে চাওক, একেবাৰে প্লেন নহয়, এয়া গাড়ি গাড়ি কৰি বইছে। এইখন এখন মাটিশালত বোৱা 60 সূতাৰ চাদৰ। এইখন চাওক, যথেষ্ট আহল বহল দীঘল, আপোনালোকে পিন্ধিবলৈ আৰাম পাব। বহুতো 60 সূতাৰ চাদৰ আছিলে, বিক্ৰী হৈ গ'ল, মাত্ৰ 8-10খন মান আছেগৈ। এইখন আপোনালোকলৈ আগবঢ়াইছো। যদিহে আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ WhatsApp নম্বৰলৈ প্ৰেৰণ কৰিব, যিটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব। ইয়াৰ লগত আৰু চাদৰ আছে, মই দেখুৱাইছো। এইখন এখন চাওক, যিহেতু দীঘল বহল সমানেই, গতিকে গোটেইখন খুলি নিদো, আপোনালোকে ধৰিব পৰাকৈ অলপমান দি দিওঁ। এইখন চাওক, এইখনৰ সাইড পাৰি হৈছে ব্ল্যাক। আপোনালোকে চাই লওক, সাইড পাৰি হৈছে ব্ল্যাক আৰু ইয়েলো, আৰু আসলত এনেদৰে গ্ৰীনৰ ৰোল কৰি দিয়া আছে। এখন দীঘল বহল মৰম লগা 60 সূতাৰ চাদৰ মাটিশালত বোৱা। এইখন আপোনালোকলৈ আগবঢ়াইছো। যদিহে আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰিনশ্বট ৰাখক আৰু আমালৈ প্ৰেৰণ কৰক। আৰু এখন আছে, এইখন চাওক, এইখন চাওক, গোটেইখন খুলি নিদো কাৰণ জোখটো একেই, মাত্ৰ আপোনালোকে ধৰিব পৰাকৈ অলপমান মই খুলি দিছো। এইখন চাওক, ইয়াৰ সাইড পাইটো হৈছে মেহেন্দি কালাৰত। মন কৰক, সাইড পাইটো আছে মেহেন্দি কালাৰ আৰু এইটো ৰেডত আছে। আসলত এনেদৰে দিছে আঁচুমাৰি। আপোনালোকে চাই লওক, কেমেৰা ওচৰত গৈছে, ভাল ধৰণে চাই লওক। এখন দীঘল বহল ধুনীয়া জোখৰ মাটিশালত বোৱা 60 সূতাৰ চাদৰ। এইখন আপোনালোকলৈ আগবঢ়াইছো। 3খন চাদৰ আপোনালোকক দেখুৱাইছো। আপোনালোকৰ যিখনেই পছন্দৰ ভিতৰত পৰে পাৰিকিটা মন কৰিছে। এইখন আছে মেহেন্দি কালাৰ, এইখন আছে মেহেন্দি কালাৰ, এইখন আছে ব্ল্যাকত আৰু আসলত আছে গ্ৰীন, আৰু এইখনো চাওক, এইখনো ব্ল্যাক নহয়, এইটো গ্ৰে কালাৰ আছে। এই 3খন চাদৰ আপোনালোকলৈ আগবঢ়াইছো মাটিশালত বোৱা 60 সূতাৰ চাদৰ। যিখনে আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰিনশ্বট লওক আৰু আমাৰ WhatsApp নম্বৰলৈ প্ৰেৰণ কৰক, যিটো আপোনালোকে ডেসক্ৰিপচনত পাব। প্ৰতিখনৰ মূল্য হৈছে 430 rupees অনলি। আৰু আপোনালোকে যদি এই 3খনেই ক্ৰয় কৰিবলৈ বিচাৰে তেনেহলে আমি আপোনালোকক প্ৰতিখন 410 টকাকৈ দিব পাৰিম, কেৱল মাত্ৰ এটা সপ্তাহৰ কাৰণে। আজি সানডে, নেক্সট সানডেলৈকে এইটো দাম থাকিব আৰু তাৰ পিছত আকৌ আগৰ দামলৈ ঘূৰি যাব। গতিকে এনেই এখন চাদৰৰ দাম হৈছে 400, আমি 30 rupeesত দিছো, কিন্তু আপোনালোকে পিছত পাব 440 rupeesত। এতিয়া আপোনালোকক দিছো 430 rupees অনলি 1 week, অনলি ফৰ 1 week। প্ৰতিখনৰ মূল্য হৈছে 430 rupees। আৰু কোনোবাই যদি 3খনেই ক্ৰয় কৰিবলৈ বিচাৰে তেনেহলে আমি এসপ্তাহৰ কাৰণে আপোনালোকক 410 টকাকৈ পাৰ পিছত দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকৰ পছন্দৰ ভিতৰত পৰিলে যিখনে পৰিছে স্ক্ৰিনশ্বট মাৰক। এখন কিনিবলৈ হলে আপোনালোকে পাব 430 টকা আৰু 3খন কিনিবলৈ হলে আপোনালোকে পাব 410 টকা, তাকো এসপ্তাহৰ কাৰণে, আজি সানডে, নেক্সট সানডেলৈকে। গতিকে মাটিশালত বোৱা 60 সূতাৰ চাদৰ আপোনালোকলৈ আগবঢ়ালোঁ।